ভাল লাগিছে এনেকুৱা এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পালে সঁচাই মনটো বহুত বেছি ভাল লাগে তো মোৰ ফালৰ পৰা চেষ্টা কৰিম ৰাইজক আমোদ দিবলৈ নাজানো আৰু কেনেকুৱা কি হয় কিন্তু মোৰ ফালৰ পৰা প্লেচ দিবলৈ ট্ৰাই কৰিম কৃষ্ণ ভাও প্ৰথম কৰিছিলানে কৃষ্ণৰ ভাও মই কৰিছোঁ আগতে এইবাৰ 2 নম্বৰ বাৰ আগতে ক'ত কৰিলা একদম সৰুতে কৰিছোঁ কিন্তু ডাঙৰ হোৱাৰ পৰা মই আৰু এবাৰ কৰিছিলোঁ কেন্দ্ৰীয় ৰাসত মাধৱদেৱ হাই স্কুলত পাতিছিলে আৰু এবাৰ দ্বিতীয়বাৰ কৰিছোঁ মানে কৃষ্ণ ভাওটো ল'লে কেনেকুৱা লাগে কৃষ্ণৰ ভাওটো ল'লে কেনেকুৱা লাগে মানে প্ৰত্যেকটো ভাৱৰে মানে নিজস্বতা এটা থাকে তো চববিলাকে ভাল লাগে কিন্তু কৃষ্ণৰ চৰিত্ৰটো যিহেতু এতিয়া ৰাসৰ সময় গতিকে কৃষ্ণৰ চৰিত্ৰ সকলোৰে প্ৰিয় নহয় জানো গতিকে এনেকুৱা এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পালে মনটো বহুত বেছি ভাল লাগে ভগৱানৰ এটা চৰিত্ৰ যিহেতু হয় বহুতো ক্ষেত্ৰত দেখা পালোঁ ৰাস যি উৎসৱ হয় বেছিভাগ ছোৱালীয়ে কৃষ্ণ হয় যেতিয়া ছোৱালী ল'ৰা হয় তেতিয়া মনত কেনেকুৱা হয় তো ছোৱালী যেতিয়া ল'ৰা হয় কি ক'ম মানে অকণমান চেঞ্জ হ'বলগীয়া হয় খোজ কাটলত হওক কিবা কিবিত হওক আৰু সেইটো বেলেগ তেনেকুৱা একো চেঞ্জেছ দেখা নাপায় বাৰু সেইটো সিমানেই আৰু যিহেতু খাকীবাসী ৰাইজক কি ক'বা আপুনি বুজি নাপালোঁ কি ক'লে খাকীবাসী ৰাইজক কি ক'বা খাকীবাসী ৰাইজক এটাই অনুৰোধ জনাম অহা 16 নৱেম্বৰ তাৰিখে আমাৰ ইয়াত 3 নং কাকিম উদয়নিত ৰাস মহোৎসৱ আয়োজন কৰা হৈছে গতিকে আপোনালোক সকলো আহিব বুলি আশা থাকিলে মই তাতে শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিম আৰু এইফালে আছে সকলোখিনি আৰু কেনেকুৱা কি হয় আপোনালোক আহিব তেতিয়া চাই পেলাই আপোনালোকে গম পাব সিমানেই আৰু আহিব বুলি আশা থাকিল ধন্যবাদ